নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ লোকসভাত পৰাজয় মোদী চৰকাৰৰ লোকসভাত পৰাস্ত মোদী চৰকাৰ বহু চেষ্টা কৰিও গৃহীত কৰাব নোৱাৰিলে বিধেয়ক গুৰুত্বপূৰ্ণ খবৰ সংবিধান সংশোধনী বিধেয়ক পৰাজিত 21 ঘণ্টিয়া আলোচনাৰ অন্তত ভোটদান হৈছিল মহিলা সংৰক্ষণ বিলত 21 ঘণ্টিয়া আলোচনাৰ অন্তত ভোটদান হৈছিল মহিলা সংৰক্ষণ বিলত ভোটদানৰ অংশ ললে 528 জন সাংসদে এনডিএৰ সপক্ষত 298টা ভোট বিৰোধীৰ পক্ষত পৰিছে 230টা ভোট বিধেয়ক উফৰাই ৰাহুল গান্ধীৰ বিজেপিক সমালোচনা মহিলাৰ নামত সংবিধান উফৰাই অসাংবিধানিক কৌশল ব্যৱহাৰ ভাৰতে দেখিলে যে ইণ্ডিয়াই বন্ধ কৰিলে জয় সংবিধান লোকসভাত পৰাস্ত মোদী চৰকাৰ পৰৱৰ্তী খবৰ মৰ্মিতা মিত্ৰ কোন হয় বংগকন্যা মৰ্মিতা মিত্ৰক লৈ সামাজিক মাধ্যমত চৰ্চা ক্ষমা খোজক মৰ্মিতা মিত্ৰই জুবিন ফেন ক্লাবৰ সকিয়নি বিহু মঞ্চত জুবিন গাৰ্গৰ গীত বিকৃত কৰি গাইছিল মৰ্মিতা মিত্ৰই আৰু তাৰ পাছতে জুবিন ফেন ক্লাবৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে ক্ষোভ উজাৰিছে মৰ্মিতা মিত্ৰ কোন হয় এবাৰ জুবিন ফেন ক্লাবৰ গৰ্জন অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি মৰ্মিতা মিত্ৰৰ কি অৱদান আছে জুবিনদাৰ গান বিকৃত কৰাকৈ দুখ পাইছো জুবিনদাৰ গান বিকৃত কৰাকৈ দুখ পাইছো মৰ্মিতাই প্ৰথমে অসমীয়া ভাষাৰ জ্ঞান অৰ্জন কৰি লওক আৰু তাৰ পাছতেই গীত গাব অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত অধ্যয়ন কৰক জুবিনদাৰ ফটো লৈ পাব্লিচিটি বন্ধ কৰক মৰ্মিতাই ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব মৰ্মিতা মিত্ৰই জুবিনদাৰ গান বিকৃত কৰাক লৈ জাঙুৰ খাই উঠিছে এইবাৰ জুবিন ফেন ক্লাব জুবিনৰ গান বিকৃত কৰা সকলক গান গাবলৈ মাতিব নালাগে অসমত বিহু কমিটিলৈ এইদৰে বিশেষ আহ্বান জনাইছে জুবিন ফেন ক্লাবে জুবিনদাৰ গান অলৰেডি মডাৰ্ণ তাক আকৌ মডাৰ্ণ কৰিব নালাগে শেহতীয়াকৈ জুবিনদাৰ গান বিহু মঞ্চত মডাৰ্ণ কৰিবলৈ ধৰিছিল মৰ্মিতা মিত্ৰই জুবিন ফেন ক্লাবৰ তৰফৰ পৰা কোৱা হৈছে জুবিনদাৰ গান এনেই মডাৰ্ণ তাক আকৌ মডাৰ্ণ কৰিব নালাগে মৰ্মিতাৰ নিজা গান নাই গালে জুবিনদাৰ গান শুদ্ধকৈ গাওক এই মন্তব্য সংগীত সংগঠক জয়ন্ত কাকতিৰ জনাইছো পৰৱৰ্তী খবৰ বিহুৰ আনন্দ উৎসাহৰ মাজতে ৰাজ্যত কৰুণ ঘটনা সংঘটিত হৈছে খেলি থকা অৱস্থাতেই পানীত পৰি মৃত্যু হৈছে ধৈৰ্য গগৈ আৰু তৰুণ চুতীয়াৰ দুই পুত্ৰ পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যাদু মন্ত্ৰ কৰে বিমুদ্ৰাকৰণৰ যাদুকৰ নৰেন্দ্ৰ মোদী বালাকোটৰ যাদুকৰ মোদী ৰাহুল গান্ধীৰ সদনত বক্তব্যৰ পাছতে হুলস্থুল এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো নৰেন্দ্ৰ মোদীৰ যাদু ভুল হোৱাৰ বাবেই এতিয়া যাদু নেদেখুৱাই ৰাহুল গান্ধীৰ বক্তব্যৰ পাছতে উভতি ধৰিছে বিজেপিয়ে এটা ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন যাদুকৰ বিমুদ্ৰাকৰণৰ যাদুকৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বালাকোটৰ যাদুকৰ হৈছে মোদী জনাইছো আন এটা খবৰ মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে সদৌ যুৱ সংঘৰ এজাহাৰ দাখিল মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে জুবিন গাৰ্গৰ গান বিকৃত কৰাৰ অভিযোগত দাখিল কৰা হৈছে এজাহাৰ ইফালে মন্ত্ৰী মৰ্মিতা মিত্ৰক বৰ্জন কৰা হৈছে সকলো অনুষ্ঠান বাতিলৰ চুক্তি হৈছে
বিগ ব্ৰেকিং জুবিন গাৰ্গৰ গান বিকৃত কৰি বিপদত মৰ্মিতা ঠায়ে ঠায়ে বাতিল হৈছে মৰ্মিতাৰ বিহুৰ অনুষ্ঠানৰ চুক্তি অত্যন্ত ডাঙৰ খবৰ এই মুহূৰ্তত মৰ্মিতাৰ সৈতে চুক্তি সম্পন্ন কৰি বাতিলৰ সিদ্ধান্ত বিহু কমিটিৰ বাঁহী গান মৰ্মিতাই বিকৃত কৰাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এই সিদ্ধান্ত বিগ ব্ৰেকিং ডাঙৰ খবৰ 30 এপ্ৰিলত গোলাঘাটত আছিল মৰ্মিতা মিত্ৰৰ অনুষ্ঠান জুবিন গাৰ্গৰ গান বিকৃত কৰাৰ পৰি বিপদত পৰিছে এতিয়া মৰ্মিতা মিত্ৰ ঠায়ে ঠায়ে বাতিল হৈছে মৰ্মিতাৰ বিহুৰ অনুষ্ঠানৰ চুক্তি মৰ্মিতাৰ সৈতে চুক্তি সম্পন্ন কৰি বাতিলৰ সিদ্ধান্ত বিহু কমিটিৰ এবাৰ বাঁহী গান মৰ্মিতাই বিকৃত কৰাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পৰৱৰ্তী খবৰ এইবাৰ মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা এবাৰ অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ কংগ্ৰেছক এইবাৰ মুকলি সমৰ্থন জনাইছে আজমলে বিগ ব্ৰেকিং পলিটিকেল আপডেট অসমৰ মানুহ কংগ্ৰেছমুখী ইউডিএফে চৰকাৰ গঠনত সমৰ্থন কৰিব কংগ্ৰেছক হিমন্ত বিশ্ব শৰ্মাই বহু জুলুম কৰিছে মন্তব্য কৰিছে আজমলে মিয়াক উচ্ছেদ কৰি হাৰাশাস্তি কৰিছে বিজেপি চৰকাৰ আহিলেও মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা আমি কংগ্ৰেছক সমৰ্থন দিম মিয়াক ভয় খুৱাই হিমন্তই কংগ্ৰেছক ভোট দিয়ালে বেংগলত হিমন্ত বিশ্ব শৰ্মাৰ হিমন্ত যোৱা বাবে মমতাক ভোট দিব বংগৰ মুছলমানে মই জিকিম আমাৰ ভাল হ'ব ফলাফল অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ ইদৰে কংগ্ৰেছক মুকলি সমৰ্থন জনাইছে বদৰুদ্দিন আজমলে আগবাঢ়িছো পৰৱৰ্তী খবৰ পুনৰ উত্তপ্ত হৈ পৰিছে চিৰাঙৰ ৰুণীখাটা এবাৰ ইণ্টাৰনেট সেৱা পৰ্যন্ত কৰ্তন কৰা হৈছে এটা ব্ৰেকিং নিউজ মুহূৰ্তত শান্ত হোৱা নাই চিৰাঙৰ পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে পৰিস্থিতি উত্তপ্ত চিৰাঙত ইণ্টাৰনেট সেৱা পৰ্যন্ত কৰ্তন কৰা হৈছে শ শ আৰক্ষী প্ৰশাসনৰ টহল ৰুণীখাটাত চিৰাঙৰ লগতে কোকৰাঝাৰতো ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে এটা ব্ৰেকিং নিউজ অসম চৰকাৰৰ ৰাজনৈতিক বিভাগে জাৰি কৰিছে নিৰ্দেশনা সামাজিক মাধ্যমত চলা ভুৱা প্ৰচাৰ ৰোধিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে হোৱাটছএপ ফেচবুক ইনষ্টাগ্ৰাম ব্যৱহাৰত নিষেধাজ্ঞা শান্ত হোৱা নাই চিৰাঙৰ পৰিস্থিতি পৰৱৰ্তী খবৰ জনাইছো এইবাৰ নিকোলাছ মাদুৰোক মুকলি নকৰিলেই বিশ্বযুদ্ধৰ হুংকাৰ কিম জঙৰ ডনাল্ড ট্ৰাম্পক শেষ সকিয়নি এটা আন্তঃৰাষ্ট্ৰীয় ডাঙৰ খবৰ ডনাল্ড ট্ৰাম্পক শেষ সকিয়নি উত্তৰ কোৰিয়াৰ নেতা কিম জঙৰ ৰাষ্ট্ৰপতি মাদুৰোক মুকলি নকৰিলেই হ'ব তৃতীয় বিশ্বযুদ্ধ ব্ৰেকিং নিউজ মাদুৰোক মুকলি নকৰিলেই ভয়ংকৰ পৰিণাম সহিব লাগিব সমগ্ৰ বিশ্বক অশান্ত কৰাৰ হুংকাৰ দিলে কিম জং উনে গুৰুত্বপূৰ্ণ খবৰ দেশৰ ৰাষ্ট্ৰপতিক এনেদৰে গ্ৰেপ্তাৰ কৰাটো আন্তঃৰাষ্ট্ৰীয় আইন বিৰোধী ভেনিজুৱেলাৰ সাৰ্বভৌমত্বক সন্মান জনাই শীঘ্ৰেই মাদুৰোক মুক্তি দিয়ক আমেৰিকাক গৰিহণা দি বিস্ফোৰণ উত্তৰ কোৰিয়াৰ নেতা কিম জঙৰ এটা ব্ৰেকিং নিউজ সমগ্ৰ বিশ্বত উত্তেজনা সৃষ্টি কৰিব মাদুৰোক গ্ৰেপ্তাৰে আমেৰিকাক প্ৰত্যাহ্বান জনাই বিশ্বযুদ্ধলৈ সাজু বুলি ঘোষণা কিম জঙৰ নতুন বছৰতে তৃতীয় বিশ্বযুদ্ধৰ দিশে যাব নেকি বিশ্ব কিম জং উনৰ মন্তব্যৰ তুলপাৰ লগাইছে বিশ্বৰ ৰাজনীতিত আৰু পৰৱৰ্তী খবৰ অৱশেষত ইৰানে খুলিলে হৰমুজ জলদ্বীপ নাটনি আঁতৰিব এবাৰ ৰন্ধন গেছ ইন্ধনৰ এটা ভাল খবৰ এই মুহূৰ্তত অৱশেষত ইৰানে খুলি দিলে ষ্টেট অফ হৰমুজ এতিয়াৰে পৰা হৰমুজ জলদ্বীপত নাথাকিব কোনো বাধা ডাঙৰ খবৰ তেল ভৰ্তি গেছ ভৰ্তি
জাহাজ পাৰ হ'ব পাৰিব বাধা অবিহনে। গুৰুত্বপূৰ্ণ খবৰ, হৰমুজ খোলাৰ লগে লগে ভাৰতলৈ আহিল ভাল খবৰ। মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, হৰমুজ খোলাৰ লগে লগে ভাৰতলৈ আহিছে ভাল খবৰ। নাটনি দূৰ হ'ব সকলো ৰন্ধন গেছৰ। ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ ভাৰতত নহয় অভাৱ। আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পালে 12% খাৰুৱা তেলৰ মূল্য। তাৎক্ষণিকভাৱে শ্বেয়াৰ বজাৰত বৃহৎ উত্থান। ব্ৰেকিং নিউজ, দাম হ্ৰাস পাব পাৰে গেছৰ লগতে তেলৰ। অৱশেষত ইৰাণে খুলি দিলে ষ্ট্ৰেইট অফ হৰমুজ। আগবাঢ়িছো পৰৱৰ্তী খবৰ, বংগকন্যা তথা কণ্ঠশিল্পী মৰ্মিতা মিত্ৰক ভণ্ড গায়িকা আখ্যা জুবিন অনুৰাগী মঞ্চৰ। সমূহীয়া ক্ষমা নুখুজিলে মৰ্মিতা মিত্ৰৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰাৰ হুংকাৰ দিয়া হৈছিল জুবিন অনুৰাগীৰ মঞ্চই। পৰৱৰ্তী খবৰ, নাৰীক দেৱী দুৰ্গা কালী সজোৱা বন্ধ কৰক, সকলো নাৰীকে মানুহ বুলি ভাবক। আপোনালোকৰ মুখত নাৰী শক্তি শব্দটো শোভা নাপায়। নাৰীক সবলীকৰণ কৰিবলৈ মোদী চৰকাৰ কোন? এইখন সংসদত থকা আধা সাংসদেই অভিযুক্ত। আধা সংসদ যৌতুক দাবী কৰাৰ অভিযুক্ত। মহিলা সংৰক্ষণ বিধেয়কৰ সন্দৰ্ভত সংসদত হোৱা আলোচনাত গৰজি উঠিছে পশ্চিমবংগৰ TMCৰ সাংসদ এগৰাকী শতাব্দী ৰয়। পৰৱৰ্তী খবৰ, অৱশেষত সামাজিক মাধ্যমত ক্ষমা বিচাৰিছে বংগকন্যা তথা কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই। শেহতীয়াকৈ জুবিন গাৰ্গৰ গীত বিকৃত কৰি গোৱাত অসমবাসীয়ে মনত যি কষ্ট পাইছিল, অসমীয়া যি কষ্ট পাইছিল, তাক সামাজিক মাধ্যম যোগে লাইভত আহি এগৰাকী কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই ক্ষমা বিচাৰিছে। তেওঁ কি কৈছে চাওঁ আহক। সামাজিক মাধ্যম যোগে জুবিন গাৰ্গৰ পৰিয়ালৰ ওচৰত ক্ষমা খুজিছে মৰ্মিতা মিত্ৰই। বিহুৰ মঞ্চত জুবিন গাৰ্গৰ গান বিকৃত ৰূপত পৰিৱেশন কৰিছিল মৰ্মিতা মিত্ৰই। সামাজিক মাধ্যম যোগে মৰ্মিতাই উল্লেখ কৰে যে মই মৰ্মিতা মিত্ৰই অসমবাসীৰ ওচৰত ক্ষমা খুজিছোঁ। জুবিন দাদাৰ পৰিয়ালৰ ওচৰতো ক্ষমা খুজিছোঁ। মই সেইদিনা মঞ্চত পৰিৱেশন কৰা এটি গীতে সকলোকে মনত কষ্ট দিছে। দাদা মোৰ বাবে ভগৱান আছিলে আৰু চিৰদিন থাকিব। মই ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই। এয়া মোৰ অজানিতে হোৱা ভুল আৰু তাৰ বাবে পুনৰবাৰ সকলোৰে ওচৰত মই ক্ষমা খুজিছোঁ। এইদৰে লাইভত আহি মৰ্মিতা মিত্ৰই ক্ষমা খুজিছে। আগবাঢ়িছো পৰৱৰ্তী খবৰ, কংগ্ৰেছে মহিলাসকলক প্ৰতাৰণা কৰিছে। বিজেপি সভাপতি নীতিন নবীনৰ তৰফৰ পৰা মন্তব্য। লোকসভাত মহিলা সংৰক্ষণ সংশোধনী বিধেয়ক অগ্ৰাহ্য হোৱাৰ পিছত কংগ্ৰেছ আৰু বিৰোধী মিত্ৰজোঁটক তীব্ৰ সমালোচনা কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে। লোকসভাত মহিলা সংৰক্ষণ সংশোধনী বিধেয়ক অগ্ৰাহ্য হোৱাৰ পিছত কংগ্ৰেছ আৰু বিৰোধী মিত্ৰজোঁটক তীব্ৰ সমালোচনা কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে। তেওঁ অভিযোগ কৰা মতে কংগ্ৰেছে দেশৰ আধা জনসংখ্যা অৰ্থাৎ মহিলাসকলক তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি বিশ্বাসঘাতকতা কৰিছে। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে আৰু কয় যে আজিৰ দিনটো সোণালী আখৰেৰে লিখি থোৱাৰ এক সুবৰ্ণ সুযোগ আছিল, যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সফল প্ৰচেষ্টাৰ বাবে সম্ভৱ হৈছিল, কিন্তু কংগ্ৰেছৰ বাধাৰ বাবে সেয়া নহ'ল। তেওঁ বিৰোধী পক্ষক মহিলা বিৰোধী মিত্ৰজোঁট বুলি উল্লেখ কৰি কয় যে ৰাহুল গান্ধী আৰু তেওঁৰ দলে দেশৰ মহিলাসকলক প্ৰতাৰণা কৰিছে। সভাপতিগৰাকীয়ে স্পষ্টকৈ জনায় যে মহিলাৰ অধিকাৰ সৰ্ব কৰাৰ বিৰুদ্ধে বিজেপি এতিয়া ৰাজপথলৈ ওলাই আহিব আৰু জনসাধাৰণৰ ওচৰত বিৰোধীৰ মুখা খুলি দিব। ইফালে লোকসভাত অগ্ৰাহ্য মহিলা সংৰক্ষণ বিধেয়ক ৰাহুল গান্ধীয়ে তীক্ষ্ণ সমালোচনা কৰিছে। লোকসভাত মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত নোহোৱাৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী দলপতি ৰাহুল গান্ধী।
গুৰুত্বপূৰ্ণ খবৰ লোকসভাত মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত নোহোৱাৰ পাছতেই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে খৰব হৈ পৰিছে বিৰোধী দলপতি ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে মহিলাৰ নামত সংবিধান বিৰোধী কৌশল অৱলম্বন কৰাৰ অভিযোগ উত্থাপন কৰিছে গান্ধীয়ে এই সম্পৰ্কত ৰাহুল গান্ধীয়ে কয় যে কেন্দ্ৰই মহিলাৰ নামত সংবিধান ভংগ কৰিবলৈ আৰু অসাংবিধানিক কৌশল ব্যৱহাৰ কৰিছে লগতে তেওঁ সামাজিক মাধ্যম যোগে বিৰোধীৰ ঐক্যবদ্ধ শক্তিক প্ৰশংসা কৰিছে তেওঁ কয় যে সমগ্ৰ দেশবাসীয়ে চৰকাৰৰ এই কাৰ্য দেখিছে আৰু ইণ্ডিয়া মিত্ৰজোঁটে ইয়াক বাধা দিয়াত সফল হৈছে সংশোধনী বিধেয়কখনৰ পঠন ঘটিছে তেওঁলোকে মহিলাৰ নামত সংবিধান ভংগ কৰিবলৈ এক অসাংবিধানিক কৌশল ব্যৱহাৰ কৰিছিল ভাৰতে সেয়া দেখিছে আৰু ইণ্ডিয়াই ইয়াক বাধা দিয়া বুলি ৰাহুল গান্ধীয়ে উল্লেখ কৰিছে সংসদত বিশেষ অধিৱেশন চলি থকা বিতৰ্কৰ মাজতে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে এইখন প্ৰকৃততে কোনো মহিলা সংৰক্ষণ বিধেয়ক নহয় বৰঞ্চ ই হৈছে ভাৰতৰ নিৰ্বাচনী গাঁথনি সলনি কৰাৰ এক অভিসন্ধি মাত্ৰ চৰকাৰে 23 চনৰ মহিলা সংৰক্ষণ আইনখনৰ ৰূপায়ণক সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰু লোকসভাৰ আসন বৃদ্ধিৰ সৈতে সাঙুৰি দিয়া কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে ইয়াৰ ফলত দেশৰ দক্ষিণৰ ৰাজ্যসমূহে গুৰুতৰ ৰাজনৈতিক লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে উল্লেখযোগ্য যে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ 3দিনীয়া বিশেষ অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে লোকসভাৰ আসনৰ সংখ্যা বৰ্তমানৰ 543 খনৰ পৰা সৰ্বোচ্চ 850 খনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ সম্বলিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিধেয়ক উত্থাপন কৰিছে